মানে সহিব নোৱাৰা দুখ বেদনা সকলো মনত ভৰি পৰিছে। যি শুৱালকুছিত তেখেতে লোকৰ সংগীত পৰিৱেশন কৰিবলৈ আহিছিল, সেই শুৱালকুছিত আজি আমাৰ চিতাভস্ম আনি আমি তেখেতক জুবিনৰ শ্ৰদ্ধাঞ্জলি। আপুনি জুবিনক অতি ঘনিষ্ঠভাৱে পাইছিল। শুৱালকুছিত আহিলে আপোনাৰ লগত আপোনাৰ বাসগৃহত তেওঁ আছিলে, জিৰণি লৈছিল বা আপোনাৰ লগত আত্মিক সম্পৰ্ক আছিল। কি ক'ব এই ক্ষেত্ৰত? ন্যায় বিচাৰ ন্যায়টো পাবই লাগিব। জুবিনৰ ক্ষেত্ৰত ন্যায় বিচাৰ হ'লে জুবিনৰ আত্মাই শান্তি পাব আৰু চৰকাৰ তথা আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আমাৰ বিশ্বাস আছে, ভৰসা আছে। দুখীয়া উচিত শাস্তি পাওক আৰু তেতিয়া জুবিনৰ আত্মাই শান্তি পাব আৰু লগতে আমাৰ অসমবাসী বিশ্ববাসীয়ে শান্তি পাব, সেইটোৱে কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, জুবিন গাৰ্গে যেন উচিত ন্যায় পায় এইখিনিয়ে। আৰু তেখেতে আচলতে শুৱালকুছিলৈ যেতিয়া আহে খুব ধুনীয়া পৰিৱেশ এটাত ধুনীয়াকৈ সকলোৰে লগত মিলিজুলি বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন আমাৰ এই সংস্কৃতিটোৰ লগতো জড়িত হৈ আছিল তেখেতে। বিশেষকৈ আমি জুবিন আমি বহু ঠাইত আমাৰ এই গামোচা হওক, আমাৰ তাঁত শিল্পটোৰ ওপৰত বিভিন্ন আমি কথা আলোচনা কৰিছিলোঁ, প্ৰচাৰ চলাইছিলোঁ। আৰু আমি কি ক'ম আৰু বস্ত্ৰৰ বেছি গুৰুত্ব দিছিলে, যথেষ্ট দিছিলে। হয়, আমি শ্ব' কৰিব যাওঁ, কেতিয়াবা শ্ব' কৰিব গ'লে তাতো তেওঁ গামোচা বাহিৰৰ গামোচা দলিয়াই দিছিল, মোক সন্মুখত দলিয়াই দিছিল। তেতিয়া মোক মাতি নি কৈছিল যে শুৱালকুছিৰ সন্তান, আমি একেলগে মানে এই কামটোৰ কাৰণে লাগি আছোঁ। যিটো নেকি আমাৰ অসমীয়া স্বাভিমান গামোচাখন আজি বাহিৰৰ পৰা আহে, এইটো কেনেকৈ বন্ধ কৰিব পাৰি, আপোনালোকে আমাক সহায় সহযোগ কৰিব, গোটেই অসমবাসীৰ ৰাইজক আহ্বান জনাইছিল। আৰু প্ৰত্যেক বিহু কমিটিক কৈছিল বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাককো কৈছিল, আপোনালোকে যেন গামোচা এখন দি সম্বৰ্ধনা জনালে অন্ততঃ বাহিৰৰ গামোচা কেতিয়াও নিদিয়ে। গতিকে মই অনুৰোধ জনাওঁ গোটেই অসমবাসী ৰাইজক, তেখেতৰ এই আশাটো যেন সকলোৱে পূৰণ কৰে। হয় হয় হয়, যোৱাকালি অনা হৈছিল। হয়, যোৱাকালি আমি ৰাতি ৰাখিছোঁ আৰু আজিও আমি ৰাখিম। হয়, আৰু অহাকালি আপোনাৰ শুৱালকুছিৰ পৰা এটা ৰেলী কৰিম আমি। শুৱালকুছিৰ পৰা মানে আমি শিঙিমাৰীলৈকে যাম। শিঙিমাৰী তাতে তেওঁ অলপ সুবিধা কৰিম যেন সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে তাতে। তাৰপিছত আমি বংশৰ অলপ সময় ৰখিম। তাৰপিছত আমি আনি আপোনাৰ ৰাজঘাটত আমি তেওঁক বিসৰ্জন দিম। এইটো আমাৰ শুৱালকুছি জুবিন গাৰ্গ ফেন ক্লাবৰ। হয় হয়, আমাৰ এইটো তেওঁৰ ওপৰত হৈছে। আৰু যিকেইজনে আমাৰ মানে চুলি ইয়াতে মুণ্ডন কৰিছিল তাৰ ভিতৰত কৌশিক বৈশ্য তেওঁ এজন। গতিকে তেওঁ আপোনাৰ তেওঁৱে আনিছে আৰু তেওঁ পূৰা মানি আছে। যোৱাকালি তেওঁ ভস্মৰ লগত গোটেই ৰাতিটো আছে। গতিকে তেওঁ গোটেইখিনি কষ্ট বেছিভাগ তেওঁৱে কৰিছে, আমি খালি সহযোগে কৰিছোঁ। গতিকে সেয়াই আৰু বাকী কৌশিকে অলপ কিবা ক'লে মই ভাল পালোঁহেঁতেন, মানে যিহেতুকে তেওঁ জুবিন গাৰ্গ ফেন ক্লাবৰ সভাপতি। হয় হয়, আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ চিতাভস্ম আমি আনিছোঁ শুৱালকুছি জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ আৰু শুৱালকুছি ৰাইজৰ সকলো সহযোগত। এতিয়া আমাৰ অনুষ্ঠান চলি আছে। অহাকালিলৈ এটা ৰেলী হ'ব। আমি ইয়াৰ পৰা ৰেলীটো আৰম্ভ কৰিম আৰু সকলো মানে মাংগলিক ৰীতি নীতিৰে আমি অহাকালিলৈ অস্তিত্ব আমি এই দাদাক মুহূৰ্তত মানে সেই কৰাৰ হয়। অহাকালি ৰেলীটো আমি ভাবিছোঁ দুপৰীয়া 12মান বজাৰ পৰা আৰম্ভ কৰিম। দুপৰীয়া আপোনাৰ মানে ৰেলীটো চাওক, এতিয়া সকলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। যোনে যেনেকৈ সহায় কৰিব পাৰে সকলো ওলাই আহক, সকলো ৰাইজ আমাৰ লগত আহক। কালি আমি দাদাক একেলগে এটা কৰি পেলাই মাংগলিক কাৰ্যৰে যিখিনি আমি কৰিব পাৰোঁ ব্ৰহ্মপুত্ৰ ঘাটত কৰিম। জুবিনৰ অতি ৰহস্যজনক মৃত্যু ইতিমধ্যে তদন্ত ক্ষীপ্ৰগতিত আগবাঢ়িছে। হয়, তেনেস্থলত বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে কিছুমান বিস্ফোৰক তথ্য আজি CIDৰ ওচৰত হৈছে। জুবিন ফেন্স ক্লাবৰ হিচাপে আপোনালোকে কি বিচাৰে এই ক্ষেত্ৰত? এতিয়া আমাক যদি তেওঁলোক দোষী হয়, আমাকতো সম্পূৰ্ণ ফাঁচি লাগে। কাৰণ ইয়াত মানে কোনো লোক ঢাক কৰিব লগা নাই। কাৰণ দাদা আমাৰ সম্পদ, অসমৰ সম্পদ। তেওঁক যদি এইবোৰ কৰিছে নহয়, দোষী সাব্যস্ত হ'লে ফাঁচি দিব লাগিব। আমি সেইটোৱে দাবী জনাইছোঁ অসম চৰকাৰক। ধন্যবাদ।